নেগেটিভিটি আঁতৰাবৰ কাৰণে আমি সল্ট ইউজ কৰোঁ, সেয়া চবেই গম পায়। যেতিয়া আমি ঘৰ মোচাৰ সময়ত আমি ৰক সল্ট ব্যৱহাৰ কৰিব পাৰোঁ, যাতে ঘৰৰ নেগেটিভিটি আঁতৰাব পাৰোঁ। ঠিক তেনেকৈ গা ধোৱাৰ বাকেটতো যদি আমি সল্ট মিক্স কৰি গা ধোওঁ, তেতিয়াও বডিৰ নেগেটিভিটিবোৰ আমি আঁতৰাব পাৰোঁ। ছেইম সল্ট আমি আমাৰ নিজৰ উইচ মেনিফেষ্টেশ্যনৰ কাৰণেও আমি ইউজ কৰিব পাৰোঁ। কেনেকৈ ইউজ কৰিব পাৰোঁ, আজি মই সেই ভিডিঅ'টোত আপোনালোকৰ লগত শ্বেয়াৰ কৰিব গৈ আছোঁ। তাৰ আগত এটা বস্তু আমি জানিব লাগে, যিকোনো উইচ মেনিফেষ্টেশ্যন ফুলফিল কৰাৰ কাৰণে বা ফ'ল' কৰাৰ আগতে আমি নিজকে হিল কৰাটো বহুত দৰকাৰ। এতিয়া হিল মানে এনেকুৱা নহয় যে অকল ৰেকি হিলিঙে হিল বুজায় বা কিবা বেলেগ হিলিং টেকনিক মডেলিটিজ শিকা মানে অকল হিলিং বুজায়, সেয়া নহয়। বহুত মানুহ আছে যিসকলে হিলিং শিকা নাই, তথাপিও তেওঁলোকৰ লাইফটো কমপ্লিটলি হিল হয়। মানে তেওঁলোক বহুত বেছি পজিটিভ হৈ থাকে, তেওঁলোকে গ্ৰেটিটিউড ফ'ল' কৰে। চ' তেনেকুৱা কিছুমান ষ্টেপছ ফ'ল' কৰি নিজকে আমি হিল কৰি ৰাখিব পাৰোঁ, আৰু মেনিফেষ্টেশ্যন তেতিয়াহে কাম কৰে। বহুত বেছি যদি চিন্তা কৰোঁ, নিগেটিভ থটছ ৰাখোঁ, ইগ', জেলাচি, প্ৰাউডনেছ, নিগেটিভিটি যিমানে আমি ৰাখিম, মেনিফেষ্টেশ্যনছবোৰ কমপ্লিট হোৱাৰ কাৰণে বা মেনিফেষ্টেশ্যনছবোৰ ফুলফিল হোৱাৰ কাৰণে সিমানে লেট হৈ গৈ থাকে বা কমপ্লিট নহয়ো, বা মেনিফেষ্টেশ্যনবোৰ ফুলফিলো নহয়। চ' মেনিফেষ্টেশ্যন কৰাৰ আগতে এটা হেবিট আপোনালোকে ফ'ল' কৰিব। যদি তেনেকুৱা আপুনি অলৰেডি মেনিফেষ্টেশ্যন প্ৰচেছ বা টেকনিক ফ'ল' কৰিছে, কিন্তু আপোনাৰ সেই উইচবোৰ ফুলফিল হোৱা নাই, তেতিয়াহ'লে এটা এটিটিউড ৰাখিব, যিটোক কওঁ যে গ্ৰেটিটিউড, এটিটিউড অফ গ্ৰেটিটিউড। মানে লাইফত যিমান বস্তুবোৰ, যিবোৰ চিটুৱেশ্যন হয় বা যিকোনো ধৰণৰ লাইফত চিটুৱেশ্যন আহে, বাছ গ্ৰেটফুল ফিল কৰিব। ৰাতিপুৱা শোৱাৰ পৰা ৰাতি শোৱাৰলৈকে এনেকুৱা বহুত চিটুৱেশ্যনছ থাকে য'ত আমি নিজকে গ্ৰেটফুল ফিল কৰিব পাৰোঁ। গ্ৰেটিটিউডৰ ওপৰত ভিডিঅ' দিয়া আছে অলৰেডি, শ্বৰ্টছো কিছুমান বনোৱা আছে, সেয়া আপোনালোকে চাই ল'ব, কাৰণ এই ভিডিঅ'টো গ্ৰেটিটিউডৰ ওপৰত নহয়। বাছ নিজৰ সেই এটিটিউড এটা ৰাখিব, গ্ৰেটিটিউড। কাৰণ কি হয়, যেতিয়া আমি গ্ৰেটফুল ফিল কৰোঁ, গ্ৰেটিটিউড কওঁ, আমাৰ ব্ৰেইনটো ৰিপ্ৰগ্ৰেম হয় আৰু এনাৰ্জিবোৰ লাহে লাহে হায়াৰ লেভেললৈকে লৈ গৈ থাকে। সেইকাৰণে যিসকল হিলিঙত থাকে, তেওঁলোকৰ উইচবোৰ বহুত সোনকালে মেনিফেষ্ট হয়, কাৰণ তেওঁলোকে নিজকে হিল কৰে, তেওঁলোকে নিজৰ মাইণ্ডটো ৰিপ্ৰগ্ৰেম কৰে, যাতে হায়াৰ ভাইব্ৰেশ্যনত থাকে, হায়াৰ ফ্ৰিকুৱেঞ্চিত তেওঁলোকে নিজৰ উইচবোৰ ফুলফিল কৰাৰ কাৰণে ইউজ কৰিব পাৰে। কিন্তু যেতিয়া আমি নিগেটিভিটিৰ মাজত ফচি থাকোঁ, বহুত বেছি কমপ্লেইন কৰি থাকোঁ, অভাৱ বহুত বেছি শ্ব' কৰি থাকোঁ যে মোৰ এইটো নাই সেইটো নাই, তেনেকুৱা ধৰণৰ মেছেজ আমি ইউনিভাৰ্চত দি থাকোঁ, তেনেকুৱা চিটুৱেশ্যনত আমাৰ উইচবোৰ ফুলফিল হয়, মেনিফেষ্টেশ্যন টেকনিকবোৰে তেতিয়া কাম নকৰে। চ' আজিৰ মেনিফেষ্টেশ্যন টেকনিকটো ফ'ল' কৰাৰ আগতে এটা এক্সাৰচাইজ আপোনালোকে কৰিব পাৰে, বা যিকোনো মেনিফেষ্টেশ্যন প্ৰচেছ ষ্টাৰ্ট কৰাৰ আগতে এই এক্সাৰচাইজটো আপোনালোকে ফ'ল' কৰিব। কি কৰিব লাগিব আপোনালোকে? চকু বন্ধ কৰি কমচে কম 2-3 মিনিটৰ কাৰণে আপোনাৰ ওচৰত এনেকুৱা কি কি বস্তু আছে, যিবোৰক লৈ পিনে আপুনি গ্ৰেটফুল ফিল কৰিব পাৰে। আপুনি দেখা পাই আছে, আপোনাৰ ঘৰ আছে, এটা ভাল পাৰ্টনাৰ আছে, মা দেউতা আছে, ল'ৰা ছোৱালী আছে, যিকোনো বস্তু লৈ পিনে, বেলেগ নহ'লেও ফ্ৰীতে অক্সিজেন পাইছে, সেইটো লৈ পিনে আপুনি গ্ৰেটফুল ফিল কৰিব পাৰে। আৰু সেই 2-3 মিনিটৰ যিমানবোৰ পইণ্টছ আপোনাৰ মাইণ্ডত আহে, প্ৰত্যেকটো পইণ্টছকে থেংক ইউ কোৱা ষ্টাৰ্ট কৰক, যাতে আপোনাৰ ভাইব্ৰেশ্যনটো আৰু বাঢ়ে, যাতে আপোনাৰ ফ্ৰিকুৱেঞ্চিবোৰ বাঢ়ে, যাতে আপোনাৰ এনাৰ্জিটো ৰাইজ হয়। তাৰপিছত এই মেনিফেষ্টেশ্যন প্ৰচেছটো আপোনালোকে ফ'ল' কৰিব। এতিয়া হয় মেনিফেষ্টেশ্যন প্ৰচেছ, এইটো টেকনিকত আপোনালোকে কি কৰিব লাগিব? পেপাৰ এখন ল'ব, পেন এটা ল'ব, আৰু নিজৰ উইচবোৰ সেই পেপাৰখনত আপোনালোকে লিখিব। সৰু এটা উইচ ল'ব ষ্টাৰ্টিঙত, যাতে আপোনাৰ সেই বিলিফ আহিব ধৰে। কাৰণ যিকোনো বস্তু যদি আমি বিলিভ নকৰোঁ, কাৰণ গোটেই পৃথিৱীখন বিশ্বাসৰ ওপৰত চলি আছে, যদি মেনিফেষ্টেশ্যনৰ ওপৰত বিশ্বাস আহে, তেতিয়া বহুত বেছি ফাষ্ট কাম কৰে। যদি আপোনালোকে আগতে কৰিছে, তেতিয়াহ'লে আপোনালোকে দীঘলীয়া উইচ ল'ব পাৰে, ডাঙৰ উইচ ল'ব পাৰে। বাট যদি ফাৰ্ষ্ট টাইমৰ কাৰণে কিবা মেনিফেষ্টেশ্যন প্ৰচেছ ফ'ল' কৰি আছে, তেতিয়াহ'লে এটা সৰু উইচ ল'ব, যিটো ধৰক 7 ডেইজৰ ভিতৰত ফুলফিল হোৱাৰ কাৰণে পচিবল হয়। তাৰপিছত সেই পেপাৰখনত আপোনালোকে নিজৰ ইণ্টেনশ্যনবোৰ ৰাখক, নিজৰ গ'লবোৰ লিখক। এটাই লিখিব, এটা উইচে লিখিব, এটা গ'লে লিখিব, প্ৰেজেণ্ট টেন্সত লিখিব, বা ষ্টেটমেণ্টবোৰ এনেকৈ ইউজ কৰিব যে সেই বস্তুটো অলৰেডি আপোনাৰ লাইফত হৈছে। ইয়াৰ আগতো মই এটা ভিডিঅ'ত মই কৈছিলোঁ, আই থিংক, যিটো ৱাল ক্লক ইউজ কৰি পিনে আমি মেনিফেষ্ট কৰিব পাৰোঁ, তাত কেনেকুৱা এফাৰ্মেশ্যনছ লিখিব লাগে মই কৈ থৈ দিছোঁ। ত' সেই ভিডিঅ'টো আৰু এবাৰ চাই ল'ব। এফাৰ্মেশ্যনছবোৰ তেনেকৈ লিখিব যে অলৰেডি আপোনাৰ লাইফত হৈছে। ডিটেইলছতো লিখিব পাৰে, ইম'চনেলি এংগেজ হ'ব। ইয়াৰ আগত যেনেকুৱা আপোনালোকে প্ৰথমতে গ্ৰেটিটিউড দিছিলে, এটা বেলেগ লেভেলৰ ফ্ৰিকুৱেঞ্চিত আছিলে, ছেইম ফ্ৰিকুৱেঞ্চিতে বস্তুবোৰ লিখিব, আৰু লিখাৰ সময়তো গ্ৰেটিটিউড এক্সপ্ৰেছ কৰিব যে অলৰেডি আপোনাক ইউনিভাৰ্ছে দিছে। অকল ইণ্টেনশ্যনৰ ওপৰত ফ'কাছ কৰক, কেনেকৈ হ'ব, কেতিয়া হ'ব, সেই চিন্তাটো আপুনি কৰিব নালাগে, সেই বস্তুটো ইউনিভাৰ্ছৰ ওপৰত এৰি দিয়ক। বাছ এই প্ৰচেছটোৰ ওপৰত আপুনি বিলিভ কৰক, ট্ৰাষ্ট ৰাখক। ইয়াৰ পিছত কি কৰিব লাগিব? এটা বাউল ল'ব পাৰে বা এটা বটল ল'ব পাৰে, সৰু ডাঙৰৰ লগত কথা নাই। এই বটলটোৰ ভিতৰত আপুনি ফুল কৰি পানী ল'ব, তাৰপিছত তাত 2-3 চামুচমান ৰক সল্ট দিব। তাৰপিছত যিখন পেপাৰত আপুনি নিজৰ উইচ লিখিছিলে, সেইখন উইচ পেপাৰখন ফ'ল্ড কৰি ল'ব পাৰে বা ৰাউণ্ড কৰি ল'ব পাৰে, আৰু
নিজৰ উইচটো আৰু এবাৰ মনৰ ভিতৰত আপুনি ৰিপিট কৰিব। যদি চাউণ্ড কৰি পিনে পঢ়িব পাৰে তেনেকৈও ক'ব পাৰে। যদি আনকমফৰ্টেবল ফিল হয় যে ওচৰত মানুহ আছে কি বুলি ভাবিব, যদি তেনেকুৱা ফিল হয় তেতিয়াহ'লে মনৰ ভিতৰতো আপুনি নিজৰ উইচটো ৰিপিট কৰিব পাৰে। কিন্তু আটাইতকৈ বেষ্ট যদি জোৰত আপুনি পঢ়িব পাৰে, শব্দ কৰি আপুনি পঢ়িব পাৰে, তেতিয়াহ'লে আটাইতকৈ বেষ্ট। তাৰপিছত সেই পেপাৰখন আপোনালোকে বটলটোৰ ভিতৰত ভৰাই দিব। যেতিয়া বটলত আপোনালোকে পেপাৰটো ভৰাব, কাভাৰ দিব, সেইখিনি সময়ত যিবোৰ বাধা সেই উইচটো ফুলফিল কৰাৰ কাৰণে হয়তো লাইফত আহিব পাৰে, সেই গোটেই বাধাবোৰ, সেই গোটেই নিগেটিভিটিবোৰ যেন পানীত ডিজল্ভ হৈ গৈছে, ইউনিভাৰ্চত গুচি গৈছে, তেনেকৈ আপোনালোকে ভিজুৱেলাইজ কৰিব পাৰে। বেছি সময় নালাগে, খুব বেছি আপোনাৰ 4 মিনিট 5 মিনিট লাগিব। আৰু প্ৰচেছটো কমপ্লিট হোৱাৰ পিছত যিকোনো উইচ মেনিফেষ্টেশ্যনত আমি ভাবি নাথাকোঁ যে উইচটো কেতিয়া হ'ব, আজি হ'বনে নাই, কালি হ'বনে নাই, কোনটো সময়ত হ'ব, কেনেকৈ হ'ব, সেই বস্তুবোৰ আমি নাভাবোঁ। জাষ্ট প্ৰচেছটোৰ ওপৰত বিলিভ ৰাখি পিনে বটলটো আপোনালোকে ক'ৰবাত ভাল ঠাইত থৈ দিব পাৰে। মন্দিৰত থাপনাটোত হ'ব পাৰে, অল্টাৰত ৰাখিব পাৰে, নিজৰ টেবুলৰ ওপৰতো ৰাখিব পাৰে, কাপবৰ্ডত ৰাখিব পাৰে। কোনো ধৰণৰ ইয়াত ফিক্স ৰুল নাই। ডেইলি এতিয়া কি কৰিব আপোনালোকে, 7 ডেইজৰ কাৰণে আপোনালোকে কৰিব। ডেইলি আপোনালোকে সেই বটলটো ল'ব, নিজৰ হাতত ৰাখিব, উইচটো আৰু এবাৰ পঢ়িব, পঢ়াৰ পিছত বটলটো আকৌ থৈ দিব। কাগজখন উলিয়াব নালাগে। অলৰেডি যিহেতু আপুনি জানে কি উইচ লিখিছে, সেই উইচটো আপুনি নিজে চাউণ্ড হিচাপত আপোনালোকে পঢ়িব পাৰে 11 টাইমছ, 21 টাইমছ, 51 টাইমছ, আৰু বটলটো নিজৰ ঠাইত আকৌ থৈ দিব পাৰে। এতিয়া মাইণ্ডত বহুত কুৱেশ্যনছ আহিব পাৰে, কি কালাৰ পেন ইউজ কৰিম, কি কালাৰৰ কাগজ ইউজ কৰিম। চ' এইবোৰ প্ৰচেছত আমি যদি ইনভলভ হৈ যাওঁ যে কি কালাৰ পেন ইউজ কৰোঁ, কি কালাৰৰ কাগজ ইউজ কৰোঁ, লিখাৰ সময়ত হেণ্ডৰাইটিং বেয়া হৈ গ'ল, লিখাৰ সময়ত আধা মই পেনেৰে লিখি থাকোঁতে ইংক খতম হৈ গ'ল, তাৰপিছত বেলেগ এটা পেন ইউজ কৰিছোঁ, হ'বনে নহ'ব, কাগজখন অকণমান ফাটি গ'ল। চ' এইবোৰ বস্তুৰ ওপৰত পৰিব নালাগে। মেইন কামটো হ'ল যে আপোনাৰ উইচটো ফুলফিল হোৱাৰ কাৰণে সেই কাগজখনত যিবোৰ গ'ল লিখিছিলে সেয়া চল্ট ৱাটাৰে নিগেটিভিটিবোৰ আঁতৰাই। মেইন কনচেপ্ট হ'ল সেইটো। কালাৰ্ছৰ ওপৰত ইমান লাগি নাথাকিব। পেপাৰ কিমান ডাঙৰ হ'ব, কিমান সৰু হ'ব, এইটো নিজে আন্দাজা লগাই ল'ব। 7 ডেইজৰ পিছত কি কৰিব, সেই পানী চল্ট ৱাটাৰটো আপোনালোকে ফ্লাছ কৰি দিব। যিখন কাগজ থাকে অকণমান পানীৰ লগত ডিজল্ভ হৈ যাব, বাট যদিও ডিজল্ভ নহয় আপোনালোকে কাগজখন গছৰ গুৰিটোত থৈ আহিব পাৰে। চ' এইটোৱে আছিলে বহুত চিম্পল প্ৰচেছ, আপোনালোকে ফ'ল' কৰিব পাৰে, বহুত ইজি হয়। যিমানবোৰ আগৰ মেনিফেষ্টেশ্যন প্ৰচেছ যিসকলে কৰিছে, ৰিজাল্ট পাইছে, কাৰোবাৰ হয়তো ৰিজাল্ট অহা নাই, তেওঁলোকে এই প্ৰচেছটো কৰি চাব পাৰে। কাৰণ কেতিয়াবা কিছুমান বাধাৰ কাৰণে, কিছুমান নিগেটিভিটিৰ কাৰণে আমাৰ উইচবোৰ ফুলফিল নহয়। বাছ বিলিভ কৰক আৰু এই প্ৰচেছটো ফ'ল' কৰি চাওক। লগতে গ্ৰেটিটিউড নাপাহৰিব, গ্ৰেটিটিউড লাইফত ৰাখিব। চেঞ্জেছবোৰ দেখিব লাইফত, এদিনত নহয়, দুদিনত নহয়, হয়তো অকণমান সময় লাগিব পাৰে। কাৰণ আমাৰ মাইণ্ডৰ প্ৰগ্ৰেমিংবোৰে এনেকুৱাই থাকে যে আমি নিগেটিভটোহে দেখোঁ চবতে। চ' পজিটিভ চোৱা ষ্টাৰ্ট কৰক। যেতিয়া বহুত বেছি পজিটিভ দেখিব তেতিয়াহে পজিটিভ আহিব। নিগেটিভ মাইণ্ড এটা পজিটিভ লাইফ এট্ৰেক্ট কৰিব নোৱাৰে। পজিটিভ মাইণ্ড এটাহে পজিটিভ লাইফ এটা এট্ৰেক্ট কৰিব পাৰে। চ' এই ভিডিঅ'টো যিমান পাৰে নিজৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলি মেম্বাৰ্ছৰ লগত শ্বেয়াৰ কৰি দিব পাৰে। যদি আপোনালোকে ৰেকি, নিউমাৰলজি, বাস্তু এইবোৰ শিকিব বিচাৰিছে তেতিয়াহ'লে হোৱাটছএপ গ্ৰুপৰ লিংক দিয়া আছে, তাত জইন কৰি আপোনালোকে কৰ্চেছৰ ডিটেইলছ ল'ব পাৰে। তাত আপোনালোকে বেলেগ বেলেগ কৰ্চেছ থাকে, সেইবোৰ শিকিব পাৰে। কৰ্চেছ নকৰিলেও নাই, কাৰণ বহুতে অকল ভিডিঅ'জ চাই, ৰিলছবোৰ চাই, শ্বৰ্টছবোৰ চাই তেওঁলোকে নিজৰ লাইফটো চেঞ্জ কৰি লৈছে, আপগ্ৰেড কৰি লৈছে। আপুনিও কৰি ল'ব পাৰে। বাছ এই প্ৰচেছটোৰ ওপৰত বিলিভ ৰাখক, চেঞ্জেছ আহিব। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।